নমস্কাৰ, মোৰ নাম প্ৰাচুৰ্য প্ৰণৱ নাথ। মই দিল্লীত অনুষ্ঠিত হোৱা কিঅ ফেডাৰেশ্যন কাপত ট্ৰেডিশ্যনেল কাৰাটে ড এছ'চিয়েশ্যন অফ আছামৰ পৰা পাৰ্টিচিপেট কৰি মই ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছোঁ। মই ধ্ৰুৱজ্যোতি শৰ্মা ছাৰৰ অধীনে খেলিছিলোঁ। মই এই খেলত 2019 পৰা জড়িত হৈ আছোঁ। মই ধ্ৰুৱজ্যোতি শৰ্মা ছাৰৰ তাত শিকিছোঁ। উৎসাহ মোক মা আৰু দেউতাই দিছে বেছিকৈ, আৰু ছাৰে দিছে। মোৰ খেলটোৰ লগত জড়িত হৈ বহুত ভাল লাগিছে, আৰু এই ইমান ডাঙৰ নেশ্যনেল কাপত যাই মোৰ বহুত ধুনীয়া লাগিছে। ইমান ল'ৰা ছোৱালীৰ লগত মই খেলিব সক্ষম হৈছোঁ। আগলৈ মোৰ ইণ্টাৰনেশ্যনেলৰ নিচিনা খেল খেলিব ইচ্ছা আছে। ধন্যবাদ। নমস্কাৰ, মই প্ৰাচুৰ্য প্ৰণৱ নাথৰ দেউতাক হয়। প্ৰাচুৰ্য প্ৰণৱক আমি সৰুৰে পৰা আচলতে ঠিক 6-7 বছৰমান বয়সৰ পৰা তাক কাৰাটেত আমি শিকাৰ কাৰণে আমি তাক দিছিলোঁ। আচলতে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে খেল খুবেই প্ৰয়োজনীয়, আৰু আমি কাৰাটেকে চইচ কৰিছিলোঁ কিয় দুয়োটা ইয়াত শাৰীৰিক আৰু মানসিক দুয়োটাই খুব একাগ্ৰতাৰ প্ৰয়োজন। প্ৰথম পৰ্যায়ত মানে কম্পিটিশ্যনৰ কাৰণে নহয়, নিজৰ শৰীৰৰ কাৰণে অনুশীলনৰ কাৰণে খেলি মেলি তাৰপিছত জিলা পৰ্যায়ত, পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত খেলবোৰতো অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। আৰু এইবেলি দিল্লীত কিঅ ফেডাৰেশ্যন কাপতো অংশগ্ৰহণ কৰিলে। আমাৰ মঙলদৈ ট্ৰেডিশ্যনেল চতুকান কাৰাটে এছ'চিয়েশ্যন অফ আছামৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, আৰু তাতে এটি ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। সকলোবোৰ ল'ৰা ছোৱালীয়ে এনেকুৱা খেলত আগবাঢ়ি আহিলে ভাল হয়। আমাৰ এইখিনিয়ে ক'বলৈ।